কামত একচুৱেলি সঁচা ক'ব গ'লে ধৰক চকীত বহিয়ে কাম কৰিম বুলি নহয় তলতো যদি কাম কৰিব থাকে কৰি দিব লাগে আৰু যেতিয়াই মানে সেই লাষ্টৰ সৃষ্টি হয় তেতিয়াই চাগে কিবা এটা কৰিবলৈ আগ্ৰহ হয় নেকি ভাবো মই সেইটো ভাবো কাৰণ তুমি যদি সেই লাষ্টটো নকৰিলা হেতেন তোমাৰ কামটো কৰিবলৈতো সৌৰভক যদি বিচাৰে ৰাইজে মানে ভাল পাব সেইটো মানে নিজৰ ওপৰত পুৰা কনফিডেন্স আছে মানে নমস্কাৰ এগৰাকী নতুন অতিথি লগত লৈ মই সুমি আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছো আজি আমাৰ মাজত আছে কম বয়সীয়া এজন প্ৰতিভাশালী যুৱক মানে কোনটো ক্ষেত্ৰত তেওঁ প্ৰতিভা নাই মই আৰু বেছি বহল নকৰো নেকি একদম ডাইৰেক্ট তেওঁ ওচৰলৈ যাওঁ আৰু তেওঁ মুখেৰে গোটেই কথাখিনি শুনো সৌৰভ তোমাক সৃষ্টিলৈ আদৰণি জনাইছো নমস্কাৰ বা ধন্যবাদ তোমালোকে এনেকে আগবাঢ়ি যাবলৈ সুযোগকণ দিছা আৰু সৃষ্টি পৰিয়াললৈ শুভেচ্ছা থাকিলে আৰু আগুৱাই যোৱা আমাৰ ভাল লাগিছে ইমান প্ৰতিভাশালী এজন ইমান কম বয়সতে ইমানখিনি প্ৰতিভাৰ গৰাকী গতিকে মানে সৃষ্টি আহিবই লাগিব হয় নিশ্চয় সৃষ্টি মানে এইটো সৃষ্টি উলিয়াই আনা পোন প্ৰথমে আমি তোমাৰ পৰিচয়টো জানিব বিচাৰো পৰিচয় ক'ব গ'লে মোৰ নাম সৌৰভ শেখৰ সাহু মই শিৱসাগৰত ঘৰ মোৰ আৰু তেনেকৈ পৰিচয় দিব গ'লে মই এজন সাধাৰণ যুৱকহে আৰু সমাজৰ লগত লাগি ভাল পাওঁ তেনেকুৱাই আৰু মানে সমাজকৰ্মী বুলিও ক'ব পাৰো সমাজকৰ্মীও ক'ব পাৰে সমাজক ওতপ্ৰোতভাৱে জড়িত থাকা তোমাৰ প্ৰথম পৰিচয় মানে হয় নামটো আছে কিন্তু তাৰ লগতে তোমাৰ ধনী ইভেন্টছৰ লগত তুমিতো ধনী ইভেন্টছৰ স্বত্বাধিকাৰী হেতৰ লগত ওতপ্ৰোতভাৱে জড়িত ধনী ইভেন্টছটো মানে তোমাৰ পেছা ইটছ মাই পেশন বুলি ক'ব পাৰি আৰু প্ৰফেচনেলিটো ধৰক আজিকালি চাকৰি এটাটো দৰকাৰ হয় আৰু ধনী ইভেন্টছটো মই এজ এ পেশন হিচাপে লৈ আছো আৰু কোৱাচোন ধনী ইভেন্টছটো একচুৱেলি 2018ত মই এষ্টাব্লিছ কৰিছিলো মোৰ লগত পাৰ্টনাৰ এজনো আছে দেৱাশিষ কাশ্যপ বৰঠাকুৰ তেওঁ আজি উপস্থিত নাই আৰু তেওঁ নিজৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেনেকৈ ধৰক ধনী ইভেন্টছটো 2018ত এষ্টাব্লিছমেণ্ট আমি হাই ছেকেণ্ডেৰীত আছিলোঁ এই তেনেকেই ধৰক লগৰ মাজত কথা পাতি এনেকেই ধৰক ইউটিউবত ভিডিঅ' বনাম বুলিকে প্ৰথম ভাবিছিলোঁ তাৰ পৰা এইটো ডাঙৰ এটা অনুষ্ঠান হৈ গ'ল তাৰ আণ্ডাৰত আপোনাৰ অল আছাম ইউটিউবাৰ্ছ মিটআপ তৰংগত 1 তৰংগ 2 তৰংগ 3.0 আমি 3টা চিকুৱেল পাতিলোঁ সেইটো আপোনাৰ ধৰক এনেকুৱা এটা অনুষ্ঠান য'ত ধৰক নতুনত্ব আনিব বিচাৰোঁ য'ত আপোনাৰ জিকিৰ জাৰিৰ পৰা একদম আপোনাৰ ডিজে শ্ব'লৈকে আমি গোটেইখিনিকে সামৰি আনো তাত আৰু আপোনাৰ ফেশ্বন ডিজাইনাৰ যিখিনি নতুনকৈ ওলাই আহে এষ্টাব্লিছখিনি নহয় ধৰক নতুন যোনখিনি ফেশ্বন ডিজাইনাৰ শিকি আছে তেওঁলোকক এটা প্লেটফৰ্ম লাগে চ' তেওঁলোকক এটা প্লেটফৰ্ম দিওঁ আৰু নট অনলি ফেশ্বন ডিজাইনাৰ যিকোনো প্ৰতিভা মানে সৰু প্ৰতিভাখিনিক আৰু ধৰক 3 বছৰীয়াৰ পৰা 60 বছৰীয়ালৈকে সকলোৱে ষ্টেজটোত আমি এটা প্লেটফৰ্ম দিওঁ আৰু কেনেকে ভাবিলানো কাৰণ হাই ছেকেণ্ডেৰী লেভেলতো ধৰিলে পঢ়িহে আছা তেনেকুৱাত ইমান ধুনীয়া ইভেন্টছ এটাৰ কথা কেনেকে মনলৈ আহিল একচুৱেলি মন আছিলে মেনেজমেণ্ট ছেক্টৰত যোৱা কিন্তু এতিয়া ধৰক ঘৰৰ পৰা সেইবোৰত অলপ মানাও কৰে নাই কৰিম বুলিকে ভাবিলো আৰু তেনেকে আড্ডাটোতো মেইন আড্ডাত সৃষ্টি হয় আৰু ধৰক তেনেকে কথা পাতি থাকোঁতে যে ওলালে আমি মেনেজমেণ্ট ফাৰ্ম এখন খোলো তেনেকে পাতোতে আৰু প্ৰথম আমি কেপি চাৰিআলিত অনুষ্ঠানটো পাতিলোঁ তাত আপোনাৰ প্ৰথম আমাৰ ধৰক বেছি ছাপোৰ্ট পোৱা নাছিলোঁ মানুহৰ পৰা কিন্তু লাহে লাহে আমাৰ অলপ জনাজাত হ'ল আৰু অনুষ্ঠানটো আৰু গোটেই অসম ভিত্তিত আমি অনুষ্ঠানবোৰ কৰি আহিছোঁ আৰু লাহে লাহে ধনী ইভেন্টছ নামটো কোনে দিলে সেইটো মই নিজে দিছোঁ তাৰ ধনী মানে ঢৌ হাই ছেকেণ্ডেৰীত আপোনাৰ ইয়াৰ ডাঙৰ কথা এটা আছে আপোনাৰ ফিজিক্সখন পঢ়ি আছিলোঁ তাত ৱেভছ বুলিকে চেপ্টাৰ এটা আছে যে সেই ৱেভছটো লৈ পিনি ঢৌ গ'লোঁ ঢৌ দেখিলোঁ যে ঢৌটো আমি ধনী কৰিব পাৰিম আৰু ধনী মানে স্বৰ চ' ধনী কৰি পিনি ধনী ইভেন্টছ ৰাখিলোঁ মানে প্ৰত্যেকৰ মানুহৰ কামত যায় যাতে এতিয়া কেইটা শ্ব' হ'ল এতিয়ালৈকেতো আমাৰ তৰংগ হিচাপে 3টা হৈছে আৰু বাকী আপোনাৰ অল আছাম ইউটিউবাৰ্ছ মিটআপ আৰু এটা আমি পাতিছোঁ শিৱামী বুলিকে শিৱসাগৰ মিটছ মেলোডি বুলিকে তেনেকৈ আপোনাৰ 6-7টামান হ'ল আৰু এইবছৰ আমি লাষ্টৰ ফালে ভাবি আছোঁ তৰংগ 4.0 কৰাৰ মানে ধনী ইভেন্টছৰ আণ্ডাৰতে তৰংগৰ সৃষ্টি হৈছিলে তেনেকেই আপোনাৰ কৰি আহিছোঁ আৰু এতিয়ালৈকে তৰংগৰ নামটো কেনেকৈ দিলা তৰংগটো এই ধনী ইভেন্টছ তেনেকৈ আহিছে আৰু মানে ঢৌ তৰংগ মানে দুইজনে আলোচনা কৰি হয় ৰাইজৰ পৰা সহায়টো কেনেকৈ পাইছে ৰাইজৰ পৰা আমাৰ তেনেকৈ ধৰক প্ৰথম আমাৰ শিৱসাগৰত ধৰক তেনেকৈ অনুষ্ঠান হোৱা নাছিলে আমি ভাবিলোঁ ডাঙৰকৈ অনুষ্ঠান এটা কৰোঁ
আৰু গোটেই প্ৰতিভাখিনি আমি একগোট কৰোঁ আৰু তেনেকৈ ধৰক ভালেখিনিমান সঁহাৰি পাইছিলোঁ আৰু আমাৰ টোটেলি ফ্ৰী এণ্ট্ৰি হয় এইটো আৰু কোনো ধৰক ৰেজিষ্ট্ৰেশ্যন ফিজো নাথাকে সেইটো বহুত ডাঙৰ ভাল কথা হয় আৰু যি প্ৰতিভা আছে আহি পিনি আমাৰ লগত কণ্টেক্ট কৰি ল'ল আমি প্লেটফৰ্ম এটা দিওঁ আৰু ধৰক আমাৰ টোটেলি স্পনচাৰশ্বিপ বেছড হয় নতুন প্ৰতিষ্ঠান যিখিনি আছে তেওঁলোকে কণ্টেক্ট কৰে তেওঁলোকৰো এটা প্ৰমোশ্যন হ'ল আমাৰো এটা প্লাছ পইণ্ট আহিলে যে আমাৰ এটা গেডাৰিং হ'ল তেনেকৈ আগবাঢ়ি আহিছোঁ আৰু তাৰপিছত তেওঁলোকৰ কিবা প্ৰাইজ মানিৰ ব্যৱস্থা আছে নেকি নাই এইটো আমাৰ কম্পিটিশ্যনছ নহয় জাষ্ট টেলেণ্ট শ্ব' কৰা মানে ধৰক ইণ্ডিয়াজ গট টেলেণ্ট যেনেকৈ সিমানটো লেভেল পোৱাগৈ নাই খালি পাবগৈ পাৰে হয় তাৰ পৰা সেই তেনেকুৱাই আৰু ধৰক জাষ্ট প্লেটফৰ্ম এটা দিওঁ আৰু মানে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত পঢ়াটো কণ্টিনিউ কৰিলা নে কণ্টিনিউ কিমানলৈ পঢ়িলা মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ল 2024 কমপ্লিট হৈছে গ্ৰেজুৱেশ্যন আপোনাৰ শিৱসাগৰ কলেজৰ পৰা কৰিছোঁ মাষ্টাৰ ডিগ্ৰী তাৰ পৰাই কৰিছোঁ চাকৰিৰ কাৰণে চিন্তা নাই কৰা চাকৰি একচুৱেলি সঁচা ক'ব গ'লে চাকৰি কৰিবলৈ মন নাই মোৰ প্লেনিংটোৱে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ গ'লছ চ' কিন্তু মিডল ক্লাছ ফেমিলি ঘৰৰ প্ৰেছাৰ এটা থাকিবই ঘৰৰ ডাঙৰ ল'ৰা চাকৰি লাগেই দি আছোঁ প্ৰিপেয়াৰ কৰি আছোঁ আৰু চাকৰিৰ কাৰণেও যদি হৈ যায় এইটো ৱেল এণ্ড গুড নহ'লে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ লাইনতে যাম আৰু কেনেকুৱা ধৰণৰ মানে ব্যৱসায় কৰা মন আছে ব্যৱসায় কৰা মন আছে একচুৱেলি ব্যৱসায় মানে ধৰক 10জন ফেমিলি চাবলৈ মন আছে তাৰমানে ধৰক নিজে স্বাৱলম্বী হোৱাৰ লগতে আৰু 10জন হয় মানে এই ধনী ইভেণ্টছটোৱে মই আৰু ধৰক ইভেণ্ট মেনেজমেণ্ট ফাৰ্ম যদি কৰি দিওঁ আপোনাৰ ধৰক তাত মানুহ দৰকাৰ হ'ব তেনেকৈ এটা কোম্পানী সৃষ্টি কৰা এটা মন এটা আছে নাজানো কি কৰে এতিয়া ভগৱানে চাকৰি পালেও নেৰিবা কিন্তু চাকৰি পালেতো নেৰিম চাকৰি পালেও কামটো নেৰিবা নেৰো এইটো মানে ধৰক ঘৰৰ পৰা কৈ আছে যে বাদ দে আৰু এইবোৰ কৰিবলৈ চাকৰিৰ কাৰণে পঢ় মই বোলো দুইটাই কৰি কি আছে কাৰণ ইয়াৰ উদ্দেশ্যটো খুব ডাঙৰ হয় ন মহৎ কাৰণ এনেকুৱা হয় তোমাৰ টেলেণ্ট আছে বা মোৰে আজি টেলেণ্ট এটা আছে কিবা মই কিন্তু উলিয়াই নিবলৈ হ'লে পইচাৰ প্ৰব্লেমটো প্ৰথম আহে কাৰণ কম্পিটিশ্যন এটা জইন কৰিবলৈ যাওঁতে 2025 দিব লাগিব ন যদি মই তাত ফ্ৰীকে এণ্ট্ৰি পাওঁ বহুত ডাঙৰ কথা হয় আৰু ধৰক আমাৰ এই ফেশ্বন ডিজাইনাৰ্ছ কথা যিটো কৈ আহিছিলোঁ সেইটোত ধৰক আমি টোটেলি ট্ৰেডিশ্যনেল বেছড ফেশ্বন ডিজাইনাৰ শ্ব'টো আমি অৰ্গেনাইজ কৰোঁ ফেশ্বন ডিজাইনাৰ কোৱাৰ লগে লগে মানুহে এটা নতুন বেয়া বুলিকেই কৈছোঁ আৰু মানে বস্তুটো ফেশ্বন কৰিব নহয় সেইটো কথা ট্ৰেডিশ্যনেলি যিকেইজন শিপিনী আছে তেওঁলোকক আমি এটা প্লেটফৰ্ম দিওঁ আৰু তেনেকুৱা আৰু এতিয়ালৈকে ধৰক তৰংগ টুৰ পৰা আমি ফেশ্বন ডিজাইনাৰটো ষ্টাৰ্ট কৰিছোঁ অকল চাদৰ মেখেলা আমি ধৰক মডেলছখিনি উঠাওঁ তেনেকৈ আৰু প্ৰত্যেকবাৰে নতুন নতুন ফেচ দেখিব বোলে আজি ধৰক যেনিবা ৰিম্পী অহা বছৰ ৰিম্পী নেদেখে তাৰমানে সৃষ্টি দেখিব তেনেকুৱা সৃষ্টি দেখিব পাৰে তাকে তোমালোকে অৰুণাচলতো কিবা কৰিছিলা ন হয় অৰুণাচলত কৰিছিলোঁ এইটো আমাৰ 2019তে দাদা এজনে কণ্টেক্ট কৰিছিলে তাতে ইভেণ্ট এটা অৰ্গেনাইজ আপোনাৰ জাষ্ট ইভেণ্ট এটা অৰ্গেনাইজ কৰিব কৈছিলে তাত কেনেকুৱা হৈছিলে তাতো ৰেছপন্স ভাল যথেষ্ট ভাল তুমি ইয়াৰ পৰা গৈ অৰুণাচলত ন আমাৰতো পটককৈ ভাবিবলৈ ডাঙৰ কথা ন তাত মানে পুৰা আহিছিলে নে কম্পিটিশ্যন মানে ধৰক এইটো টোটেলি সেইটো আমি হলত কৰিছিলোঁ আৰু মোৰ এটা মনোভাৱ আছে কি আমি তেনেকুৱা প্ৰতিভাখিনি অপেন ফিল্ডত কৰিব লাগে ধৰক হলত কৰিলে পেকড হল প্ৰতিভাও পেকড হৈ যাব নহয় চবেই ধৰক হলত বহুতেই কৰে সেইটো মই আপোনাক ক্ৰিটিচাইজ নাই কৰা ছাপোৰ্ট কৰিছোঁ সকলোকে ছাপোৰ্ট মোৰ মাইণ্ডছেটটো বেলেগ ধৰক সেইটো কথা চোৱা এইখিনি যে পাতিছা মানে গোটেই ইভেণ্টখিনি তাত মানে এটা প্ৰশ্ন আহে যে পইচাৰ কথাটো আহে হা তাত তোমালোকৰ কিবা লাভ হৈছে নেকি মানে আৰ্থিকভাৱে কিবা লাভ হয়নে আৰ্থিকভাৱে সঁচা ক'ব গ'লে এতিয়ালৈকে একো লাভ হোৱা নাই মানে মোৰ পাৰ্টনাৰজনৰো একো লাভ হোৱা নাই বা মোৰো একো লাভ হোৱা নাই আৰু ধৰক অনুষ্ঠান এটা পাতিবলৈ প্ৰথম ষ্টাৰ্টিং নিজৰ পৰাই লগাব লাগে আৰু নিজৰ পৰা ধৰক ঘৰৰ পৰা নাই বিচৰা আজিলৈকে নিজে মই টিউচনছ কৰোঁ বা তেনেকৈ সৰু সুৰা কিবা কিবি লগৰজনৰো আছে দুইজনে মিলি পিনি আমি একদম প্ৰথম আমাৰ মনত আছে মোৰ মনত পৰিছে আপোনাৰ 1200 rupees দুইটাই 600 শ্বেয়াৰ কৰিছোঁ সেইটো আপোনাৰ বেনাৰখন বনাবলৈ মানে লিফলেট আমি শ্বেয়াৰ কৰিম এই 1200ৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ আৰু পাব্লিকৰ ভাল ছাপোৰ্ট পোৱা দেখি পিনি আমাৰ বাজেটো ছাপোৰ্ট পাইছোঁ মানে স্পনচাৰ ভাল পালোঁ মানে আমাৰ একচুৱেলি কি হয় ইভেণ্ট এটা পতাৰ লগে লগে কথা কোৱাৰ ষ্টাইলটো দৰকাৰ হয় চ' মই ভাবোঁ যে যিমানখিনি আপুনি কমিউনিকেশ্যন কৰিব সিমান আপোনাৰ স্পনচৰশ্বিপ আহিব আৰু কমিউনিকেশ্যন ইজ ইকুৱেল টু স্পনচৰশ্বিপ ক'ব গ'লে
গৰকে ধুনিয়াকে মানে নিজলে অহা নাই যদিও ৰাইজৰটো লাভ হৈছে লাভ হৈছে মানে লাভ মানে কি ধৰক ধুনীয়া শ্ব' এটা পাইছে প্ৰত্যেক বছৰে আৰু কৰোনাৰ কাৰণে ধৰক 2 বছৰ আমি কৰা নাই তাৰ পাছতে আমি লাষ্ট 2024 ত কৰিছো এতিয়া আকৌ হ'ব নৱেম্বৰৰ এবাৰ 2025 নৱেম্বৰত কৰিম মানে ইনে আমাৰ নৱেম্বৰতে হয় যোৱা বছৰ আমি ফেব্ৰুৱাৰীত পাতি দিলো আৰু নৱেম্বৰৰ ধৰক লাষ্টৰ ফালে আমি অনুষ্ঠানটো কৰিম এটা ইয়াত হলে শিৱসাগৰতে হ'ব শিৱসাগৰতে ক'ত হ'ব বৰ্ডিং ফিল্ড তাতে হয় তাতে তোমাৰটো ইভেন্টছটো বাৰু আছে সেইখিনিৰ বিষয়ে আৰু পাতিম লগতে তুমি নাটকৰ লগতো জড়িত সেই নাটকলৈ কেনেকৈ আহিলা নাটক একচুৱেলি মোৰ দেউতা নাটক প্ৰেমী বুলি ক'ব পাৰি দেউতাৰ নামটো লোৱা দেউতাৰ নাম হৰিহৰ প্ৰসাদ সাহু শিৱসাগৰ এজন বয়োজ্যেষ্ঠ অভিনেতা আৰু বয়োজ্যেষ্ঠ এইটো কাৰণে কৈছো তেওঁ এইজ হৈ গৈছে কিন্তু তেওঁ নিজকে বহুত য়ং বুলি ভাবি আছে এতিয়াও তেনেকেই ধৰক দেউতাক দেখি দেখি আৰু মানে টোটেলি নাটক কৰি ভাল পাওঁ মানে মঞ্চত কৰাতকে মই ধৰক বেক ষ্টেজত থাকি বেছি ভাল পাওঁ কিন্তু সুবিধা সুযোগ চাই কৰো আৰু মানে নাটকৰ লগত জড়িত হৈ থাকিব লাগে নিজে খালি ফোকাছত আহিব নালাগে সেইটো হয় নাই সেইটো বুলি হয় বুলি নহয় ধৰক বেক ষ্টেজতো বহুত কাম থাকে আৰু একচুৱেলি মই ডাইৰেকশ্যনত বেছি ভাল পাওঁ মানে মোৰ মনোবৃত্তিটো ধৰক মানুহে দেখক চবৰে বেলেগ বেলেগ থাকে মনোবৃত্তি সেইটো কাৰণে ভাল পাওঁ আৰু নাটক ধৰক ষ্টেজতো কৰি ভাল পাওঁ সেইটো নহয় দেউতাৰ লগত কৰিছা নাই দেউতাৰ লগত কৰিছো ভয় লাগে নি তেতিয়া ভয়টো লাগিবই তেওঁ এজন ভেটেৰান এক্টৰ আৰু মই জাষ্ট ওলাইছো আৰু তেনেকুৱা কথা দিয়ে নি গালি দিয়ে নি গালি দিয়ে মানে গালি বুলি নহয় আৰু তেওঁ শিকাই দিয়ে বোলে তই এনেকে কৰ এনেকে ভাল লগা নাই তোৰ ভইচত এইটো ভাল লাগিব লাষ্টলি আপোনাৰ অসম নাট্য সন্মিলনৰ বেলছৰ অধিৱেশনত তাত দেউতাৰ লগত একেলগে ষ্টেজ শ্বেয়াৰ কৰিছো মাজতে তুমি নাটকৰ কাৰণে কিবা বঁটাও পাইছিলা ন বঁটা নহয় এইটো একচুৱেলি মোক জাষ্ট এপ্ৰিচিয়েশ্যন লেটাৰ এখন দিছিলে কলন চুপাৰ শাখাই অসম নাট্য সন্মিলনৰ মানে আণ্ডাৰতে নাটকটো কণ্টিনিউ নকৰা নি নাই একচুৱেলি মানে প্ৰত্যেক বস্তু কণ্টিনিউ বুলি নহয় যি আহে মই কৰি যাওঁ ভাল লাগে কাম কৰি ভাল লাগে মানে ধৰক ঘৰটো কয় যে তই এইবোৰ নালাগে কৰিবলৈ বেলেগ চাকৰি কৰ এইবোৰ পঢ় আৰু নহয় পঢ়ি থাকো একো নাই মানে নিজৰ ভাল লগাখিনি কৰি থাকিব লাগিব ন ঘৰৰ এটাই ল'ৰা হয় এটাই ল'ৰা গতিকে মা দেউতাৰ বহুত সপোন আছে আৰু তোমাৰ সপোন কেনেকুৱা মোৰ সপোনটোতো ক'লোৱে আপোনাক ধৰক মানে এণ্টাৰপ্ৰেনাৰ হোৱা আৰু লগতে চাকৰি পালে চাকৰি কৰিম আৰু কিন্তু এণ্টাৰপ্ৰেনাৰশ্বিপটো এৰি নিদিওঁ এইটো মানে মোৰ জিদ মানে তোমাৰ বেলেগ ব্যৱসায়তকে মানে এই ইভেন্টছটোৱে ডাঙৰ কৰা মেনেজমেণ্টত অলপ মন আছে তাৰমানে ভালেমানখিনি মন আছে আৰু ভণ্টি পঢ়ি আছে তাই ডিগ্ৰী লাষ্ট ছেমিষ্টাৰ শিৱসাগৰ কলেজত আৰু ইয়াত কথা এষাৰ ক'ব পাৰি শিৱসাগৰ কলেজৰ নাম লওঁতে ধৰক সাংস্কৃতিক জগতত জড়িত যিহেতু 2019 চনত কলেজৰ সাংস্কৃতিক সম্পাদক আছিলোঁ আৰু 2022 চনত যেতিয়া আপোনাৰ মাষ্টাৰ ডিগ্ৰী ল'লোঁ তাত আপোনাৰ সভাপতি পদত জয়যুক্ত হৈছিলোঁ ধৰক সেইটো ষ্টুডেণ্ট পলিটিক্সৰ লগতো জড়িত এতিয়াও জড়িত হৈ আছে তাকে ইমান সৰুতে ইমানখিনি চিন্তাধাৰা তাকে মানে আমাৰ ধৰা 25 বছৰ হৈছেহে তোমাৰ ইমান মানে এতিয়া ইভেন্ট পাতি মেলি ইমানখিনি ভাবিব পৰা শক্তিটো ঘৰৰ পৰা আহিলে চাগে ন ঘৰৰ পৰা বুলিও ক'ব পাৰে বা দেউতাহঁতকো দেখিছো আগতে নাটক কৰে গৈ পিনি বহি থাকো ধৰক দেখো যে দেউতাহঁতে নাটক কৰিছে কিন্তু বেক ষ্টেজৰ মানুহকেইজনে কিমান মানে ফ'কাছ হৈ পিনি কামবোৰ কৰে ধৰক মিউজিচিয়ান কেইজনে হওক লাইটমেন কেইজনে হওক মোক মানে সেইখিনি বস্তু চাই বেছি ভাল লাগে ষ্টেজত এক্টৰে নাটক কৰি থাকে কিন্তু সেই লাইটটো যে এইটো সময়তে পৰিব সেই বস্তুটো তেওঁ বেছি কনচিয়াছ হৈ থাকিব লাগে ন মই সেই বস্তুখিনি বেছি ভাল লাগে মানে সৰুৰ পৰাই মেনেজমেণ্টত বেছি আগ্ৰহী মানে নাটকৰ লগতো এতিয়া মানে ইমান জড়িত নাই জড়িত এতিয়া বৰ্তমান নাই কিন্তু কৰি থাকো আৰু মাজে তাৰ মাজতে তোমাৰ কমেডি কিবা চেনেল এটা আছিলে ন সেই বিষয়ে কোৱাচোন চেনেল আছিলে সেইটো ধৰক মই সেইটো আপোনাৰ ক্লাছ 10ত খুলিছিলো সেইটো কেনেকে ভাবিলা সেইটো ভাবিলো মানে ধৰক লগৰখিনিৰ লগত ফুচুৰি কৰি থাকো আৰু বোলো এইখিনি আমি ইউটিউব তেতিয়া মানে ধৰক ইউটিউব ট্ৰেণ্ডটো আহিছে আৰু আপোনাৰ তেনেকে লগৰখিনি মিলি পিনি এনেই জাষ্ট কমেডি ভিডিঅ' বনাওঁ হাঁহি ৰগৰ বুলিকে আছিলে কমেডি ভাল পাইছিল নাই ভাল পাইছো মই আপোনাৰ বিহু শ্ব'ও কৰিছো এই টিমটো লৈ পিনি তেনেকে 2-4টা ষ্টেজ কৰিছো টিমটো বৰ ধুনীয়া ষ্ট্ৰং হৈ গৈছিলে ষ্ট্ৰং হৈছিলে দেই যথেষ্ট ষ্ট্ৰং হৈছিলে মানে ধৰক লখিমপুৰৰ চাইডে যোৰহাটৰ চাইডে এনেকে ধৰক বেছি হাইলাইট হোৱা নাই কিন্তু 10জনে চিনি পায় আৰু
এইদিলো মানে এয়া পঢ়াৰ কাৰণে ডাইৰেক্ট পঢ়াৰ কাৰণে বুলিয়ে ক'ম কাৰণ লগৰ কেইজন যিকেইজন আছিলে এজন বিটেক কৰিব গুচি গ'ল বাকী MCA তেনেকে চবেই নিজৰ নিজৰ লাইনত গ'লগে আৰু যিমান ডাঙৰ আহিলো দেখিলো যে কমেডিটো নহ'ব আমাৰ পৰা সেইকাৰণে নিজকে মানে কমেডি কৰিব নোৱাৰো নিচিনা লাগিলে তাৰমানে আৰু সেই তেনেকে এৰি দিয়া হ'ল আৰু এনে কিবা এক্টিং মনত আছে এক্টিংটো তেনেকে মনত নাই বা নহ'ব এতিয়া মানে টোটেলি আউট অফ জোন হৈ গ'ল আৰু এতিয়া মেনেজমেণ্টৰ কথা কিবা কৰিব দিলে মই এতিয়া ধৰক 5 মিনিটত বোলে আমুক লাগিব কৰি দিব পাৰিম মানে মেনেজমেণ্টত ভাল বুলি ভাবো তাৰমানে যিকোনো কামত যদি মেনেজমেণ্টত যদি মানে লাগে আমি সৌৰভক কণ্টেক্ট কৰিব চিয়ৰ একদম চিয়ৰ মানে ধৰক আপোনাৰ ভিডিঅ' চঙৰ পৰা এটা ইভেণ্টৰ লাগে চব কৰিব পাৰি মই আপোনাৰ লাষ্টলি ক'ব থাকি গৈছিলে মোৰ লগৰে তাৰ নাম ল'ব লাগিব ই মোক প্ৰডাকশ্যন মেনেজাৰ হিচাপে কাষ্ট কৰিছিলে বিদ্যুৎ ৰবীন বুলি কয় এতিয়া অসমৰ জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ হয় তেওঁ গান এটাত মই প্ৰডাকশ্যন মেনেজাৰ হিচাপে কৰিছোঁ তেওঁ ভাল পাই গ'ল তাৰমানে মানে মেনেজমেণ্টৰ ক্ষেত্ৰত মানে সৌৰভক যদি বিচাৰে ৰাইজে মানে ভাল পাব সেইটো মানে নিজৰ ওপৰত পুৰা কনফিডেন্স আছে মানে মেনেজমেণ্টত সৌৰভে 100% দিব পাৰে আচ্ছা যেতিয়া ইভেণ্ট এটা পাতিব যোৱা মানে কোনখিনি দিশৰ ওপৰত গুৰুত্ব দিয়া প্ৰথমটোতো ফ'কাছ কৰোঁ ছ'চিয়েলি কিমান এটেচ হ'ব পাৰি মানুহৰ লগত আৰু তেনেকে চাব গ'লে ইভেণ্টটো ধৰক ইভেণ্ট অকল বিয়া এইবোৰেই নহয় মই ভাবোঁ আজিকালি ধৰক ৱেডিং প্লেনাৰ বহুত আছে সেইবোৰ নিজৰ কাম কৰি থাকে মোৰ ধনী ইভেণ্টছটো টোটেলি মই কালচাৰেলি লৈ যাম বুলি ভাবিছোঁ লগৰখিনিও কয় যে তই পইচা আহিব এইটো বাৰ্থডে কৰ আমুক কৰ মই বোলো নাই নকৰোঁ মই কালচাৰেলত পইচা আহিব পাছত যেতিয়া আহিব দেখা যাব অহাটো আহিবই এদিন নহয় এদিন চ' ধৈৰ্য ধৰোচোন কৰি থাকিলে ইমান ধুনীয়া ল'ৰাটো এটা ব্যক্তিগত প্ৰশ্ন সুধো দেই যদি তুমি ক'ব বিচাৰা ক'বা নকলেও কোনো মানে এনেকুৱা নহয় কোৱা ভাল পোৱা আছেনে ভাল পোৱাটো ভালটো চবকে পাওঁ গম পাইছো বাৰু আমি চবে তোমাকো মই ভাল পাওঁ তুমি মোক ভাল পোৱা কিন্তু বিশেষ এজন থাকে যে চবৰে জীৱনত আছে নথকা নহয় দেখা ল'ৰা যিহেতু আৰু প্ৰাইভেটে থাকক বস্তুটো সময়ত গম পাব আৰু বহুত ছাপৰ্টিভ হয় আৰু প্ৰত্যেক ক্ষেত্ৰতে মানে ছাপৰ্ট কৰি আহিছে এতিয়ালৈকে তেওঁ মানে ইভেণ্টৰ লগত জড়িত নেকি সেইখিনিও থাককচোন থাকক পাছত গম পাব লাহেকে একেবাৰে বিয়ালৈ আহিম নেকি চাওঁ এতিয়া কি হয় তাকে বহুতখিনি কৰিবলৈ আছে বহুতখিনি আছে আমি যেতিয়া মানে অফ কেমেৰা কথা পাতি আছিলো তুমি কুকিঙৰ কথা কৈছিলা কোৱাচোন মানে কুকিং ভাল পোৱা ভাল পাওঁ ছাগলী মাংস বনাই ভাল পাওঁ আৰু ছাগলী মাংস মানে ঘৰত আনিলে ধৰক মাইনা তই বনা এইটো প্ৰথম বাক্য আহিবই আৰু দেউতাই মাংসটো লৈ আনিলে বা লগৰখিনিৰ লগত গ'লেও ক'ৰবাত খানা খাব গ'লে সৌৰভটো মাংসটো বনাব লাগিব নাজানো হাতত কোপাইলে খালি ভাল হয় টেষ্টি হয় খালি এইটো মানে নিজে কৈছো মানে বনাই ভাল পোৱা আৰু কি বনোৱা চব প্ৰায়খিনি বস্তুৱে বনাব জানো আৰু বেছিকে শিকিলো মই কৰোণা টাইমত ঘৰত আৰু মোৰ ঘৰতো ধৰক খুৰা কভিডতে ঢুকাইছে আৰু তেনেকে ধৰক সকলোকে ময়ে চালো ভগৱানে কোৱাত মোৰ কভিড নহ'ল দেই নাজানো মানে কি নহ'ল আৰু ভগৱানে কিবা এটা হেৰি কৰিলে ঘৰত গোটেই আমাৰ ঘৰটোৱে আপোনাৰ কোৱাৰেণ্টাইন কৰি দিছিলে চবৰে হৈছিলে আৰু তেনেকে কৰাত মই ছেপাৰেট নিজে হৈ দিলো আৰু তেতিয়াই খানাটো বনাব শিকিলো আৰু মানে নিমখ বেছি হৈ যায় কেতিয়াবা তাৰপৰা নিজে শিকি গলো আৰু যে নিমখটো অকণমান দিব লাগে হালধি অলপ দিব লাগে তাৰপৰা নিজে ভুল কৰি নিজে শিকিলো আৰু মানে মাহঁততো ৰুমত সোমাই থাকে ফোনৰ থ্ৰু দিয়ে সুধো যে দাইলটোত কিমান কি দিব লাগিব পানী কিমান দিব লাগিব সেই তেনেকে সুধি শিকিলো আৰু লাগে কুকিংটো মানে এনেকুৱা হয় ন ছোৱালীয়েহে কুকিং কৰিব লাগে বা চব কাম চবেই কৰিব লাগে ন সেইটোত মানে মোৰ ফালৰ পৰা কওঁ যে অকল ছোৱালীয়ে কেলে বনাব লাগে ল'ৰাটো ভোক লাগিছে নিজে বনাই খালেও হয় দেখোন ভোক লাগিলে চবে নিজৰ কাৰণে কৰিব লাগিব মানে এতিয়া ঘৰতো ধৰক মই বনাব মন গ'লে বনাই খাই দিওঁ তাৰমানে ৰৈ নাথাকো মায়ে কৰিব বুলি ভণ্টিয়ে কৰিব বুলি তেনেকে ৰৈ নাথাকো আৰু খাই ভাল পাওঁ সেই ছাগলী মাংসটো আৰু দৈ চিৰা গুড় সেইটো বহুত প্ৰিয় তাৰমানে জলপান আচ্ছা তোমালোকৰ বিহাৰী সম্প্ৰদায় ন তোমালোকৰ একচুৱেলি আমাৰ তেলী সম্প্ৰদায় হয় আমি উত্তৰ প্ৰদেশৰ হয় আৰু ইয়াত আমাৰ 150 বছৰৰ আগতেই মোৰ আজু ককা ইয়াত এষ্টাব্লিছ হোৱা আৰু মানে এই বিজনেছৰ লাইনটো মানে একচুৱেলি আজু ককাৰ পৰাই আহিলে চাগে মোৰ সেইটো কাৰণে আজু ককাও বিজনেছ কৰিছিলে কিন্তু আকৌ ককায়ে টিচাৰ কৰিছিলে খুৰাই টিচাৰ কৰিলে দেউতা চাৰ্ভিছ ছেক্টৰলৈ গ'লগে
তেনেকে মানে মই ভাবো যে আজু ককাৰ পৰা আহিলে নেকি গান সেইটো কাৰণে মানে অসমীয়া ইমান ধুনীয়া মানে এটো মই হেৰি কৰা নাই আকৌ তাৰমানে মই উপাধিটো হেৰি কৰি পেলাই কৈছো মানে এতিয়া ধৰক মোৰ দেউতাও হৰিহৰ প্ৰসাদ চাহু বুলি কোৱাৰ লগে লগে যে হিন্দী ভাষী সেইটো বস্তু মানে আমাৰ ঘৰত নাই এইটো মানে ধৰক প্ৰাউডলি ক'ব পাৰো যে উই আৰ আছামিজ এইটো মানে আৰু শিৱসাগৰত আছো যেতিয়া আমি শিৱসাগৰীয়া কিমান গৌৰৱৰ কথা ন কৈ ভাল লাগে ন আমি শিৱসাগৰ বুলি সেইটোৱে আৰু চোৱা আমাৰ মানে চব মানুহৰে কিছুমান ভাল বেয়া গুণ থাকে হয় নাই মোৰো আছে মানে আমিতো কোনো পাৰফেক্ট নহয় ন তোমাৰ এটা ভাল লগা গুণ আৰু এটা বেয়া গুণ তুমি নিজেই কোৱাচোন মোৰ নিজৰে ভাল লগা গুণটো যে মই বহুত ধৈৰ্য ধৰিব পাৰো মানে আপুনি যদি মোক এতিয়া গালি দি থাকে কিবা কাৰণত মই বহুত ধৈৰ্য ধৰি থাকিম খালি বেয়া লগা গুণ কি যদি মই কোৱা কথাটো জিদ কৰে মানুহে যে নকৰো ভাল কথাই কৈছো মানে আকৌ সেই কথাটো মোকে ৰিপিট কৰি আৰ্গুমেণ্ট হৈ তেতিয়া মই মানে শ্বৰ্ট টেম্পাৰ্ড বুলিও ক'ব পাৰে মানে কাৰো অনিষ্ট নকৰো কিন্তু বহুত বেছি খং উঠে তাৰমানে সেইটো আটাইতকৈ বেয়া গুণ মই ঘৰত মানে সেইটো কাৰণে বহুত গালি শুনিছো তেতিয়া কেনেকৈ কণ্ট্ৰল কৰা তেতিয়া কণ্ট্ৰল মানে মই স্কুটিখন লৈ আমাৰ এইডোখৰতে ফুকননগৰ ফালে মথাৰি আছে তাত গৈ পিনি বহি থাকো অকলে 10 মিনিটমান বহো এইটো নহয় যে ৰাগিয়াল বস্তু খাম সেইবোৰ নহয় একো নাখাওঁ মই তেনেকে সেই তেনেকে নিজকে ৰিলেক্স কৰি পিনি আহোঁ চব ঠিক হৈ যায় আৰু খুটকাত ভণ্টিৰ লগতো লাগি থকা হয় আৰু সেইবোৰ চবৰে থাকে থাকিবই আটাইতকৈ খাই কি ভাল পোৱা খাইতো ক'লোৱে আপোনাক ছাগলী মাংসটো ভাল বনোৱা ছাগলীয়ে ভাল পোৱা ছাগলীয়ে ভাল পাওঁ আৰু দাইল ভাত আলু ভাজি সৰু আলু গুটিটো যে মানে প্ৰিয় খাদ্য হিচাপে যদি কয় সেইটো আলু ভাজি দাইল আৰু জলপান এইকেইটা মাহঁতে তোমাহঁতৰ মানে ছাগলী ভাল পায় গতিকে ৰাইজে যদি কেতিয়াবা নিশ্চয় আহিব মানে আহিলেই বনাই খুৱাম গতিকে কাৰোবাৰ যদি ছাগলী মাংস বহুত বেছি মানে খাবলৈ মন যায় সৰ্বক কণ্টেক্ট কৰিব পাৰে নেকি কিবা ৰেচিপি দিবা নেকি ৰেচিপি এইটো ধৰক নিজৰ হাতৰ যাদু বুলি ক'ম এইটো চিক্ৰেট এইটো ৰিভিল কৰিব নোৱাৰি মছলা যিখিনি দিয়া হয় সেইখিনিয়ে খালি নিজৰ হাতৰ যাদু এইটো সৰ্বে মানে বেলেগ এটা যাদু ইমান সৰু ল'ৰা ইমানখিনি মানে কথাৰ পৰা আদি কৰি ব্যৱহাৰৰ পৰা আদি কৰি গোটেইখিনি খুব ধুনীয়া ধন্যবাদ ভাল লাগিছে আজি কেনেকুৱা লাগিছে ভাল লাগিছে বা আপোনালোকৰ এই চেনেলটো থ্ৰুদি মোৰ কথাখিনি ক'ব পাৰিছো আৰু মই ভাবো যে এই যিটো আপুনি পদক্ষেপ লৈছে সেইটো প্ৰত্যেক ধৰক মোৰ নিচিনা এতিয়া ধৰক মোক মানুহে চিনি নাপায় কিন্তু মই সমাজৰ কাৰণে কাম কৰোঁ মই এইটো নিবিচাৰো যে মানুহে চিনি পাওক কিন্তু মোৰো মন যায় ধৰক মোৰ নিচিনা আৰু 10জন আছে বহুত টেলেণ্টেড মানুহ আছে আৰু এইটো নকয় যে মই টেলেণ্টেড মোতকেও বহুত জনা মানুহ আছে চ' আপোনাৰ এই চেনেল থ্ৰুদি ধৰক ভিতৰুৱা গাঁওসমূহত সোমাই যাওক আৰু প্ৰতিভাবোৰ উলিয়াই আনক তেতিয়া ধৰক আমাৰ প্ৰথম নিজৰ অঞ্চলটো ষ্ট্ৰং হ'ব অঞ্চল ষ্ট্ৰং হ'লে আপোনাৰ ডিষ্ট্ৰিক্টখন ষ্ট্ৰং হ'ব তেনেকে ষ্টেট তেনেকে গোটেই ইণ্ডিয়াটোৱে ষ্ট্ৰং হ'ব মানে আমাৰ উদ্দেশ্য সেইটো সৃষ্টি মানেই সৃষ্টি তাৰমানে কি হয় ধৰি লওক ডাঙৰ যিসকল চেনেল আছে তাত মানে আমিতো চব সৰু আৰু ন আমাৰ মানে আমাৰ প্ৰতিভা বা আমাৰ সৃষ্টিক তেওঁলোকৰ তাত ইমান এটা ভেলুটো অলপ কম সেইটো হয় বাৰু ন গতিকে আমি যদি সৰু হাতত ধৰি আগবঢ়ো নহয় ধৰক ষ্টেজত যেনেকে এক্টৰজনক প্ৰাধান্য দিয়া হয় কিন্তু তলৰ মানুহ কিজনক দিয়া হয় সেই তলৰ মানুহ কিজনে নাটকখন বেছি ষ্ট্ৰং কৰে তেওঁলোকে যদি সময় লাইকটো নজ্বলালেহেঁতেন বেলেগে কিভাৱে নাজানো মই ভাবো সেইটো কাৰণে আমাৰ উদ্দেশ্য সেইটোৱে যে যোনসকল মানে আমাক মই নিজৰ কথা কৈছো মানে আমাক যাতে ফকাছত না আমি নিজকে আনিব লাগিব ন আৰু ধৰক সেই কথাটোত এই ঠেলালা বস্তু এটা কৈছো ঠেলালাজনক ধৰক একদম সামান্য মানুহ তেওঁ কিন্তু সেই ঘৰ এটা শিফ্ট কৰিবলৈ তেওঁ বেছি প্ৰাধান্য দিয়া হয় গোটেই ঘৰৰ বুজাখিনি লৈ এটা ঘৰলৈ দিয়া কিন্তু যিজন মানুহে ঘৰ শিফ্ট কৰিব তেওঁতো আটক ধুনীয়া ঘৰ বিচাৰিব এই মানুহজনে নিয়া বস্তুটো মানে হ'ব ঠেলালা হৈ আহিব সেইটো মানে মই ভাবো যে নহয় তেওঁ বস্তুখিনি লৈ গৈছে তেওঁ মানে এজন পাৰ্ট বুলি ভাবো কাৰণ তেওঁ কিমান সাৱধানতা লৈ যায় কিবা এটা ভাঙিলেতো তেওঁকে গালি দিয়া হয় সেইটোৱে সমাজৰ আচলতে মানে কি হয় মানে উচ্চ আসনত থকা মানুহখিনিক প্ৰাধান্য দি থকা হয় যে এই যোনখিনিয়ে মানে মেইন কামখিনি কৰি থাকে তলত তেওঁলোক ফকাছত নহাৰ হেৰিয়াতে আজিও মানে দব খাই আছে শেষত কি ক'বা আৰু শেষততো তেনেকে বহুত ধন্যবাদেই ক'ম আৰু ধৰক ইভেণ্টৰ ক্ষেত্ৰত মই ভাবো আৰু আগবাঢ়ি যাম আশীৰ্বাদ কৰিব সকলোৱে আগবাঢ়িবাই ইমান ধুনীয়া উদ্দেশ্য তেনেকে আগবাঢ়ি গৈ আৰু ধৰক অসমত এদিন নাম হওক ধনী ইভেণ্টছৰ
শিৱসাগৰৰ পৰা ধৰক বহুত মানুহ আছে এইটো লাইনত বুলিয়ে নহয় গোটেই সাংস্কৃতিক দিশটো হওক বা পঢ়া শুনা দিশতে হওক তেনেকেই ধৰক আগবাঢ়ি যাওক চবেই মোৰ লগতে ধৰক যাওঁ আৰু মাজে মাজে তাকে ধনী ইভেন্টছ এদিন গোটেই মানে চবতে জিলিকি থাকক নিশ্চয় ধন্যবাদ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে যাতে নৱেম্বৰত পাতা ন নৱেম্বৰে যাতে প্ৰত্যেক ডিষ্ট্ৰিক্টতে ধনী ইভেন্টছ হওক এইটো মানে আপুনি মই পাহৰি গৈছিলো এইটো এটা কনচেপ্ট মই ভাবিছিলো তেনেকে কণ্টেক্টো হৈছে প্ৰায় 2-1খন মান কিন্তু আমি সময়ৰ কাৰণে কৰিব পৰা এই প্ৰত্যেক ডিষ্ট্ৰিক্টতে মানে তৰংগৰ সৃষ্টি কৰা প্ৰত্যেক ডিষ্ট্ৰিক্টতে মানে একোটাজন ইভেন্টৰ লগত কথা পাতি তেনেকে কৰিব পাৰে সেইটো কিন্তু খুব ভাল হ'ব ভাবিছো মানে আমি অলৰেডি ধৰক এই অৰুণাচলত কৈছো আপোনাক তেনেকে ওচৰে পাজৰে কৰিম বুলি ভাবিছো আৰু লাহে তাকে মানে তেনেকুৱা ক্ষেত্ৰত এডভাৰটাইজমেন্টটো অলপ লাগিব ন মানে স্পন্সৰশ্বিপটো লাগিব কাৰণ ইভেন্টটো পইচা নহলেতো একদম সেইটো দেখা মানে ধৰক ইভেন্টটো কৰাৰ লগে লগে বহুতখিনি কথা আহি পৰে যথেষ্ট খৰচ হয় নহয় ন আৰু ইয়াতো ওলালে যেতিয়া আকৌ ইভেন্টৰ কথা আৰু যিকেইজন ধৰক আৰ্টিষ্ট আহে আমি তেওঁলোকক থকাৰ পৰা ধৰক গোটেইখিনি আমি দিওঁ দেই এইটো নহয় যে মোৰ লগৰজনে গান গায় তেওঁক মাতিলো তেওঁক এইটো নহয় যে লগৰ হৈ কাৰণে গান গাম সেইটো নহয় তেওঁক আমি তেওঁৰ যিটো পুঁজি এইটো দিওঁৱেই তাৰমানে এই মডেলছ কিজনী যিগৰাকী আহিব বা ডিজাইনাৰ তেওঁলোককো আমি ধৰক এইটো নহয় যে বহুত বিচাৰি নহয় কিন্তু আমি যেনেকে পাইছো তোমালোকৰ সামৰ্থ্যৰ অনুসৰি এটা বাজেট থাকে সেইটো দিওঁ এতিয়ালৈকে কিমান চেলিব্ৰিটি মানে যোনখিনি চেলিব্ৰিটি হয় আৰু মাতিছা তেনেকে ক'ব গ'লেতো একচুৱেলি আমাৰ বহুত কেইজন মানুহ জড়িত হৈ আছে তাত ধৰক এজনৰ নাম ল'বই লাগিব বিকি দত্ত বুলিকে তেওঁ প্ৰেচিডেণ্ট ডিজে হয় একচুৱেলি ডিজে বস্তুটো একচুৱেলি তেওঁ প্ৰথম ষ্টেজ তেওঁ ক'ব আৰু দাদা হয় আমাৰ তেওঁ মানে প্ৰথম আমাৰ ষ্টেজতে অপেন কৰিছে তাৰমানে এনেই ধৰক প্ৰাইভেট গিগবোৰ কৰি থাকে কিন্তু অপেনকে আমাৰ ইয়াতে কৰিছে তেনেকে ধৰক চিকমাছ বুলিকে অসমৰ ভাল জনপ্ৰিয় ৰেপাৰ এজন আছিলে তেনেকে প্ৰায় কেইজন মানুহ মানে আমাৰ ষ্টেজত অপেন প্ৰথম এইটো নকওঁ যে তেওঁ আমাৰ পৰাই ওলাই গৈছে এইটো নকওঁ কিন্তু অপেন ইভেন্ট আমাৰ ইয়াতে কৰিছে তেওঁলোকেও সেইদিনাখনে সেইটো ইয়াতে অপেন কৰিছে অপেনিং মানে সেইটোৱে আপোনাৰ অপেন কনচাৰ্ট যিটো কয় ধৰক ক'ৰবাত ভিতৰুৱা প্ৰাইভেট পাৰ্টিত গাইছে ডিজেটো সদায় ভিতৰুৱাতে হয় ন কিন্তু অপেনকে এই ধৰক ছানবাৰ্ণ টাইপ বহুত ডাঙৰ কৰি দিছো খালি প্লেনিংবোৰ মোৰ তেনেকুৱা ডাঙৰ সপোন দেখিলেহে কাম কৰিবলৈ ভাল হ'ব হয় নাই আৰু ডিজাইনাৰ ক্ষেত্ৰত ধৰক মই ভণ্টি এগৰাকীৰ নাম ক'ম পৰিস্মিতা মেধি বুলিকে তেওঁ ৱেল নোন ডিজাইনাৰ নহয় একচুৱেলি তেওঁ ফেশ্বন কৰিঅগ্ৰাফাৰ হয় তেওঁ যথেষ্টখিনি হেল্প কৰে মোক তেওঁৰ কথা ক'ম তাৰ পৰা ডিজাইনাৰ প্ৰায় সেই কৈছো যে নতুন মনত নাথাকে তাৰমানে ধৰক প্ৰত্যেকবাৰে নতুন লওঁ আমি আৰু এইটো নহয় যে পাছৰজনক আমি এৰি দিছো তেওঁকো মাতো কিন্তু তেওঁক তেতিয়া আমি ধৰক ষ্টেজখন নিদিওঁ তেওঁক গেষ্ট হিচাপে মাতো মানে প্লেনিংবোৰ তেনেকুৱাকে কৰো তাৰমানে যাতে নতুন ওলাই থাকক নতুন চিনাকি হৈ থাকে নিশ্চয় সৃষ্টি তাকে এদিন তৰংগত সৃষ্টিও আহিব নিশ্চয় এই বছৰে আহিব হয় নেকি একদম এটা শেষত প্ৰশ্ন সুধিছো মানে তোমাৰ ধৰি লোৱা এতিয়া 25 বছৰ হৈছেহে 25 বছৰতে বহুতখিনি কৰিছা বুলিয়ে ক'ব পাৰি আৰু কৰিবলৈও আছে তোমাৰ বয়সৰ কিছুমান ল'ৰাই হয়তো মই ল'ৰা ছোৱালী চবকে কৈছো যিসকলে ধৰি লওক সময় নষ্ট কৰিছে বা কিবা কৰিছে সেইটো তেওঁলোকৰ নিজৰ পাৰ্চনেল কথা মই তোমাক সুধিছোহে মোৰ মনৰ কথাটো ধৰি লওক এনেই সময় এটা যোৱাই থাকে ন তেওঁলোকক কি ক'বা তেওঁলোকে প্ৰডাক্টিভ কাম কৰিব লাগে এইটো নহয় যে ধৰক টাইমটো আৰু টাইম মানে আপোনাৰ টাইমটো ঘপককে যায় এতিয়া মই 2022ত মাষ্টাৰ ডিগ্ৰী এডমিশ্যন লৈছিলো 25 আহিলে মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ল ঘপককে গ'লগে তেনেকে ধৰক টাইমটো অপব্যৱহাৰ কৰিব নালাগে মানে যিকোনো কাম কৰি থাকিব লাগে এইটো আৰু কামত একচুৱেলি সঁচা ক'ব গ'লে ধৰক চকীত বহিয়ে কাম কৰিম বুলি নহয় তলতো যদি কাম কৰিব থাকে কৰি দিব লাগে বোলে আপোনাৰ বাইকখন লৈ ডেলিভাৰী কামো সেইটো এটা ভাল আজিকালি সেইটো হয় ভাল এটা এমাউণ্টটো পেমেণ্টটো কৰে কোম্পানীয়ে সেইটো ভাবো সেইবোৰ কৰিব পাৰে বা যোনে গান গাই ভাল পায় আজিকালিতো ছ'চিয়েল মিডিয়া যুগ এবাৰ ভাইৰেল হৈ গ'লে তেওঁলোক প্লাছ পইণ্ট সেই ভাইৰেল হ'বলৈ ধৰক আজি ভাইৰেল হ'ম এইটো নহয় কৰি থাকিলে ভাইৰেল হ'ব এই বস্তুটো কওঁ মানে যিকোনো কাম কৰিবলৈ আগ্ৰহটো ৰাখিব লাগে তাকে কাৰণ সময়বোৰ মানে গ'লে আৰু ৰৈ নাথাকে কেতিয়াও ৰৈ নাথাকে যিকোনো কামতে নিজকে যদি নিয়োজিত কৰি ৰাখো সময়টো ভাল হয় ন একদম নিশ্চয় আৰু ধৰক মই এইখিনিৰ লগতো টিউচন চিউচনো কৰি থাকো নিজৰ সেই ধৰক মিডল ক্লাছ ফেমিলি কাৰণ আমাৰ ওপৰত সেইটো এটা থাকেই ন যে যদি আমি মোবাইলৰ ৰিচাৰ্জটো নিজে কৰিব পাৰো নিশ্চয় সেইটো হয় তেনেকে টিউচন কৰো আৰু তেনেকে পকেট খৰচটো ওলাই থাকে আৰু
সেইটো ডাঙৰ কথা ন কাৰণ এতিয়া মাহঁত দেউতাহঁতক সুধিবলৈও কিবা এটা বহুত লাজ লাগে মই মানে বেলেগৰ নাজানো কিন্তু মোৰ লাজ লাগে মই মানে ধৰক কেতিয়াবা দিলে বেলেগ কথা কিন্তু নিজে মা টকা 10টা দিয়া সেইটো বস্তু মানে মানে নোলায় মুখৰ পৰা একদম নোলায় আৰু যেতিয়াই মানে সেই লাজটোৰ সৃষ্টি হয় তেতিয়াই চাগে কিবা এটা কৰিবলৈ আগ্ৰহ হয় নেকি ভাবো মই ভাবো সেইটো ভাবো কাৰণ তুমি যদি সেই লাজটো নকৰিলাহেঁতেন তোমাৰ কামটো কৰিবলৈতো একদম মানে ধৰক সেই লাজটোৱে চাগে আগবাঢ়িবলৈ সহায় কৰে শেষত সৃষ্টিৰ বিষয়ে কিবা ক'বা নেকি সৃষ্টিৰ বিষয়ে সৃষ্টি সদায় সৃষ্টি হৈ থাকক আৰু সকলোকে সৃষ্টিক মানে আঁকোৱালি ল'বলৈ আদৰণি জনাইছো সেয়াই ঠিক আছে তেনে সৃষ্টিৰ ৰাইজক এদিন ইভেণ্টছটো দেখাম যেতিয়া আকৌ হয় শিৱসাগৰ ন নিশ্চয় আমাৰো ভাল লাগিব ইমান সৰু ল'ৰাক মানে ইমান ধুনীয়া কাম কৰি আছে আশীৰ্বাদ কৰিব আৰু ডাঙৰ হওক ন তেন্তে অনুষ্ঠানটো সামৰিব পাৰি আৰু শেষত মই এইটো কওঁ যে ৰাইজে ধৰি আমাৰ ভিডিঅ'টো চাই মানে তোমাৰ ইভেণ্টছবোৰ কেতিয়া হয় বা মানে তোমাৰ কিবা এডভাৰটাইজমেণ্ট সেইখিনি জানিব বিচাৰো তুমি এবাৰ কৈ দিয়া তেনেকে ধৰক আপোনাৰ আমাৰ ইনষ্টাগ্ৰাম পেজ আছে ধনী ইভেণ্টছ বুলিকে তাত আপোনাৰ ফুল আপডেট দি থকা হয় আৰু আপডেটখিনি ধৰক আমি নৱেম্বৰতহে কৰোঁ ধৰক অক্টোবৰ মানৰ পৰা আমি পাব্লিচিটিৰ কাম কৰোঁ আৰু পাব্লিচিটি এইটো নহয় যে অকল ছ'চিয়েল মিডিয়াই ইউজ কৰিম সেইটো মই মানে ধৰক নিজেও কওঁ তাৰমানে যে চিনাকি লগৰখিনি গোট খালে বোলে তই আমুকক কৈ দিবিচোন তেনেকে দুই এজনকে বস্তুটো জনাজাত হৈ যায় আৰু ইভেণ্ট বুলি ধৰক ধনী ইভেণ্টছ অকল মানে ধৰক বিয়া চিয়া এইবোৰতে মই নাভাবোঁ আমি টোটেলি ফ'কাছ কৰিছোঁ কালচাৰেলি দিশটোত আৰু ইয়াত মই পাহৰি গৈছিলোঁ ক'বলৈ আমি সদৌ অসম ভিত্তিত মুকাভিনয় কম্পিটিশ্যন এখন পাতিবলৈ আগবাঢ়িছোঁ ডেটখিনি জনাম লাহে ধীৰে কথা পাতি থকা হৈছে মুকাভিনয়টো কৰিব লৈছোঁ এইটো কাৰণেই হেৰাই গৈছে আৰু বহুত ভাল ছ'চিয়েল মেছেজ দিয়ে সেইটো মুকাভিনয় আৰু মুকাভিনয় মানে আপোনাৰ চাইলেণ্ট নাটক এখনেই ধৰক চাইলেণ্ট নাটক আৰু বহুতখিনি প্ৰতিভা আছে যিহেতু মই কলেজৰ লগত জড়িত দেখোঁ যে ইমানখিনি ষ্টুডেণ্টছ আছে এইখিনি মানে আৰু এটা ষ্টেজ পকচোন মাইণ্ডটো মানে আপোনাৰ ইউনিভাৰ্চিটি লেভেলত বহুত ষ্ট্ৰং টিম আহিছে বহুত ধৰক গুৱাহাটী ইউনিভাৰ্চিটি হওক কটন ইউনিভাৰ্চিটি আমাৰ শিৱসাগৰ ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি তেনেকেই বস্তুখিনি আৰম্ভ হওকচোন আৰু মই শুনামতে মাইণ্ডটো সম্ভৱ শিৱসাগৰৰ পৰাই আৰম্ভ হৈছিলে নেকি নাজানো কিন্তু শুনামতে হেৰি দেউতাহঁতো আগতে কৰিছে তেনেকে আৰু মুকাভিনয় আজিকালি কি হৈছে মানে কলেজৰ যেতিয়া মানে ফেষ্টিভেল হয় কলেজ ফেষ্টিভেলতহে হয় কিন্তু আউটত তেনেকে ইমান নাই হোৱা ন সেই বস্তুটো ভাবিছো লগৰ এজনৰ লগত কথা পাতি আছো আৰু ধৰক সেইটোৱে ইভেণ্ট এটা কৰিবলৈ বাজেটৰ কথা আহে সেইখিনি ডিছকাছ কৰি আছো যোনদিনাখনে বাজেট অ'কে হ'ব সেইদিনাখনে ডেট লোৱা হ'ব তাৰমানে আগতীয়াকে নহয় হয় প্ৰত্যেকটো ইভেণ্টৰে মানে পইচাৰ কথা আৰু মানে ৰিস্ক ফেক্টৰটো এইটো কাৰণে লৈছো এইটোত মাইম হয় এতিয়া নতুন প্ৰজন্মই নাজানে কিন্তু মানে মই কনফিডেন্সত কম যে নতুন মাইম বুলি ক'লে কি বুজি নাপায় হেৰাই গৈছে ন মানে একদম নাইকিয়া হৈ যোৱা নিচিনা আৰু সেইটো কৈছে এতিয়া খালি অকল কলেজৰ ফেষ্টিভেল হলে একদম তাতে ওলাই আৰু বাকী তেনেকে এতিয়া মানে ধৰক মুকাভিনয় ৱৰ্কশ্বপ দিয়া হয় কিন্তু তাৰ পাছত কি হয় ৱৰ্কশ্বপ দিয়াৰ পাছত তাৰপাছত নাই এই বস্তুটো ধৰক কম্পিটিশ্যন এখন পাতি দিয়াৰ লগে লগে সেই ৱৰ্কশ্বপখিনি ক্লাছ পইণ্ট আহিছে আৰু ইয়াৰ থ্ৰু দিয়ে মই কওঁ যে যোনদিনাখন ডেট ওলাব গোটেইখিনিয়ে যাতে মুকাভিনয়ত পাৰ্টিচিপেট কৰে মানে এটা বহুত ভাল অনুষ্ঠান বুলি ভাবো মুকাভিনয়টো তুমি জানা নি মই জানো কিন্তু মই নকৰো এটা কাৰণে দাড়িখিনি কাটিব লাগে দাড়ি খুব ভাল পোৱা বহুত ভাল পাওঁ মেইনটেইন কৰা নেকি বা আছে নেকি মানে সঁচা ক'ব গ'লে ছোৱালী মানুহে চাগে চুলিত যিমানখিনি খৰচ কৰে মই দাড়িখিনি যিমান খৰচ কৰোঁ ঘৰত গালি শুনি যাওঁ তাৰমানে মানে কয় যে দাড়ি থাকিলে ডিচেণ্ট নালাগে এই কথা বতৰাত ডিচেণ্ট বা লুকছত ডিচেণ্ট দাড়িখিনিৰ লগত কি আছে কিন্তু আজিকালি চাগে দাড়ি থাকিলেহে ভাল লাগে নেকি নাজানো সেইটো কিন্তু চবেই কয় দেই ঘৰৰ চবেই কয় দাড়িখিনি কাট দাড়ি মই নাকাটো দাড়ি নহ'ব মানে নিজক ভাল পোৱা আটাইতকৈ সেইটো হৈছে দাড়িখিনি কিবা চিক্ৰেট মানে আমাৰ এনেকুৱা ল'ৰাও আছে কিন্তু যাৰ দাড়ি নাই কিবা কিবি একদম ষ্ট্ৰাগল কৰি আছে দাড়িখিনিৰ কাৰণে কিবা আছে নেকি চিক্ৰেট টিপছ চিক্ৰেট মানে আপোনাৰ এইখিনি নিজে ওলাইছে আৰু একো লগোৱা নাই তাৰপিছত কিবা কিবি আপোনাৰ নাৰিকল তেলটো লগাওঁ নাৰিকল তেলটোৱে মানে মেইনটেইন কৰি থাকো আৰু কিছুমানে সেইখিনি ধৰক মোৰ নিজৰ ক'ব নোৱাৰিম মানে ইমান ধুনীয়া দাড়িখিনিৰ আঁৰত কিবা এটা চিক্ৰেট আছে যিটো ৰিভিল নকৰো সেইটো ঠিক আছে তেন্তে অনুষ্ঠানটো সামৰো ভাল লাগিলে আকৌ লগ পাম একদম ইভেণ্টছত এবাৰ দেখুৱামগৈ ন একদম ধুনীয়াকে আগবাঢ়া সফল হোৱা ধন্যবাদ সামৰিছো তেন্তে আজি অনুষ্ঠানটো ইমানতে সামৰিছো আশা কৰিছো ভাল পালে বহুত সৰু ল'ৰা বহুত ভাল কাম কৰিছে মানে উদ্দেশ্য বহুত ডাঙৰ বয়সটো সৰু কিন্তু উদ্দেশ্য ডাঙৰ
গতিকে তাকো মৰম দিব তেওঁলোকৰ ইভেন্টছৰ গোটেই ডিটেইলছখিনি যদি চাব বিচাৰে তাত ফেচবুকতে সৌৰভ শেখৰ বুলি আছে চাব পাৰিব ডেটখিনি গম পালে আপোনালোকৰ সুবিধা হ'ব যদি আজিৰ অনুষ্ঠানটো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ তেন্তে আকৌ লগ পাম অন্য এগৰাকী অতিথিৰ সৈতে